তাৰে টিঙৰ বাকচত আছে নেকি মই পিছো ৰবি প্ৰথমতে চাবিডাল চাওঁ তো ক'ত থৈছে চাবিডাল সকলো দৰাও থাকিব পাৰে হয় না এটা কাম কৰ তই বেছি খৰচ মচ নকৰবি বুজছা না মই ভিতৰৰ ফালে চাওঁ তই অলপমান চাচোন যা 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 কালি নাই দেখোনে এই মেটলিকটাতে থাকিব পাৰে তই চাচোন হয় দি ফাউল হ'ব নাকি আকৌ নহয় দিয়ে এটা কাম কৰ তুলিৰ তলত চা তুলিত তলত তই হয় চাচোন পাইছো ঐ পাইছোৱে ভাই এই সোনকালে জোৰবে নিলে চব লুটি নিলে ভোলাকে পাই চব লুটি নিলে কালে মোৰ কষ্টৰ ধন চব ভোলাকে পাই লুটি নিলে ইমান কষ্ট কৰি আৰ্জিছিলো আছে দেখোন এয়া নহয় এনে চিঞৰ বাখৰ কৰিছে ৰাতিখন তাৰমানে মই সপোনহে দেখিছিলো হেলা কথা সপোনতে দেখিব লাগিব না বোধে ভাই বাস্তৱত ভলা ইমান বেইমান নহয় বুজি চৰি বোলা ডাঙৰীয়া কালি স্কুটি কিনা মিঠাই খুৱাব কিন্তু হ'ব দিয়ক আহিব না মোৰ মনে কৈছিতো আহিব এই এটা কথা হ'ল নহয় আমাৰ কমিশ্যনটো কেনেকে ল'বি 10,000 টকাটো দেখাকে ল'ব নোৱাৰা তেৰিকা দালালিৰ কিছুমান নিয়ম আছে বুজিছা কি নিয়ম চা বন্দবস্ত হৈছিল 17.5 বুধে গাধাৰ পাৰাই তেখেতে ল'ব 19,000 পাছত বুধে গাধাই নেটখাকে আমাক তেখেতে 1,500 ঘূৰে দিব আমি তাৰ পাছত 1,000 ভাগে ল'ম 1,000 পেৰা কেনেকে 1,000 ভাগবি আই অন দা ৱে দালালিৰ সেইটোৱে ষ্টাইল আমি ঘূৰি আহি বুধে গাধাক ক'ব লাগিব আমি যে আপোনাৰ হৈ ইমান কষ্ট কৰিলো আমাক কিবা এটা উলিয়াই দাও অধিকাৰ উলিয়াই দিব 500 টকা আৰু দুইৰে হৈ গেল 1,000 জল উঠ কেনে ৰঙৰ গাড়ীয়ে মাই বগা ৰঙৰ শুই দিয় নতুন না নতুন মানে এই মহেন্দ্ৰ দোকানৰ মালিকৰ গাড়ী টকা থকা মানুহ নে গাড়ীখন নচলায় গতিকে নতুনে হৈ আছে হে মাই নামান সৰুকে কবা নেদেগে আপুনি কাণেদি শুনা পায়তো শুই দিওঁ বগা ৰংটো মই বৰ ভাল পাওঁ আপুনি বহক দেই মই আহি আছো দে বাহ হে মাই হে বগা ৰঙৰ স্কুটি বিধৱা গিলাখানেহে চলাৱে কোৰ কি কথা গিলা কবা লাগছা হে বিধৱাৰ বগা কাপোৰ হে গাড়ীৰ আৰু কিহৰ বগা বিধৱা আছে আপোনাক কথা কয় ভুল খুৰী তুলক এগলা কি আনছা বাবা তুমি আহিলে কওঁ না ভোলা সেই খঙে লাগে চব্জি নোহোৱাৰ কাৰণে হ'লে গৈছি মোৰো মনটো ভাল লাগিল না সেইকাৰণে ছিঙি আনিছো ঘৰৰ পৰা কৈ আনছা না ক'বা আৰু কিয় লাগে হলিওতো বয়া কাম কৰিলি দে বাবা একো চিন্তা কৰিব নালাগে হা ঘৰৰ বস্তু ছিঙি আনিছো দৰকাৰ হ'লে ৰাতিৰ সাজ মই খামতো সেইটো কথা নহয়ে বাবা তন্থৰ আৰু দাইদেৰ মস্ত খং না অনবৰতে হাতত দা খান থাকে এতিয়া খঙত জ্বালা যদি লাও কাটা দি আমাক কাটি থৈ যায় এই একো নহয় হা মাই মই আনা বুলি গম পাইছেতো সেইগিলা একো ভাববা নালাগে বানাবে যাওক ৰাতিৰ সাজ মই ইয়াতে খাই যাম মালতী ৰাতিৰ সাজ বনাবা মই খাই যাম আহো দা হেৰা শুনিছানে বেগেতে ওলাই আহা শেষ কৰিলে ভোলা বলতে সকলো শেষ কৰিলে হেৰা মানে কিবা কৰে কিবা কি হৈছে আপোনাৰ কিয় এনে কৰছি চাফা কৰিবলৈ দিছিলা নহয় হা গৈ নিজে চাই আহেগে যোৱা সুন্দৰ চাফা কৰিছে না মোৰ কল জোপাই চাবা নে ৰঙালাও জোপাকে চাবা আই
ৰঙালাওজোপাত প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে কলি পেলাইছিলহে গোটেই মখা ধাহি মুহি পেলালে চাফা কৰোতে কল দুটামান কাটা যোৱা বুলি কৈছি আৰু ৰাঙালৰ আগকেইটাও চিংবা পাৰে দক সেই বুলি এনকে হাহাকাৰ কৰবা লাগে দুটামানক ছিগিছে হা চাই আহেগৈ মানে গোটেই থোক কল কাটি নিয়া নাই প্ৰতিটো আশীৰ পৰা এটা দুটা এনেকে কাটি দিছে আৰু ৰঙালাওজোপা তোমাৰ দেখিলে মানে মোৰ বেয়া হৈ যাব খুৰা মানে ইমান বুজামান আগ নিছে যেন পাইছে মানে কলি এটাও নাই স্কুটি আহি গেল ওর বাসুবো ওলে আহো অ মা ইমান ধুনীয়া মোক লাগিবই যাইছে নাপায় ৰ'ব ৰ'ব মই আহি আছো কি হ'ল বন্ধ হৈ গ'ল যে এ এ বেছি ৰেষ্টটো পকে থাকলি কেতিয়াবা এনেকুৱা হয় টেনচন ল'বা নালাগে ইতে হৈ আছে ৰ'ব হৈ গেল বাৰতে নহয় তাৰমানে 19,000ত একবাৰ পাকাওঁতে ষ্টাৰ্ট হ'ব এই হৈছি না হে বাবা বগা গাড়ী অনা কথা আছিল শুনে নহয় মানে খুৰীদেউ তেখেতৰ দুখন স্কুটি বগাখন নেবেচি এইখনকে বেচিলে কিয়া এখন বেয়া লাগছি নেকি নাই লগা বগা ৰংটো এনেও পুতুককে লেতেৰা হয় এইটো ৰঙেই ভাল হে প্ৰভু কাৰো নজৰ চজৰ নালাগিবা আৰু দেই কৃষ্ণ কৃষ্ণ ধৰাচোন অঁ দক অৰে এনেকে লগাই দিয়া জলকীয়াবোৰ আকৌ কিয় লগাইছা এই ডাঙৰ চকুত জলকীয়াই পুৰক সেইকাৰণে লগাই দিছো অ মাই আমাৰ এতে ইমান নজৰ লগা ডাঙৰ চকু নাই নাই শুই দিওঁ কিন্তু সাৱধানতা মৰণ নাই বুলি কথা এষাৰ আছে নহয় সেইকাৰণে লগাই দিছো বেটি ছাগলী আমাৰ চকু ডাঙৰ চকু পূৰ্বে জ্বালা আলে দে তই ভাল নহয় তন্তুৰ আজি মাইটিয়াৰ আহক তন্তুক যদি আমাৰ ঘৰৰ পৰা উলিয়াই দিবা নোৱাৰো মোৰ নামো মালতী নহয় বুঢ়েৰা আপুনি অলপ নাওমান এফলে আহকচোন এফলে আহক খুৰীদেউ চাওঁ অলপ দিয়ক হ'বনে মানে কি আমাৰ ডিলাৰৰ এইখানে ফাৰ্ষ্ট বিক্ৰী হোৱা গাড়ীটো আমি এতিয়া এখন ফটো ল'ম ৰ'ব মই আপোনালোকক চাবি পাত গোটেই দিম ঠিক সেই সময়তে এখন ফটো ক্লিক হ'ব ফটোখন আপোনালোকে বান্ধি থৈ দিব অ'কে এতিয়া ফটোখন কোনি মাৰিব দালিও আহি নাপলাক মালতীব নাই নেকি হা জেঠি অ বাবা বৰিৰ গা বয়া ন' প্ৰব্লেম তুমি পাৰিবা চব ৰেডি কৰা আছে তুমি খালি মই যেতিয়া ক্লিক বুলি ক'ম তুমি ক্লিক কৰি দিবা ল হে বাবা মই পাৰিম না পাৰিব পাৰিব মাইকেল ডাঙৰে ক্লিক বুলি কোৱাৰ লগে লগে আপুনি মাৰি দিব ল ল হা অঁ এইটোত মাৰি দিব অঁ ক্লিক কৰা জেঠি কিলিক মানুহ মাৰদাৰ কৰি মাৰি পেলবা হা চাওঁ মুখেদি ক্লিক বুলি ক'বা নালগেতো মই ক্লিক বুলি কোৱাৰ লগে লগে এইটো দেখছ না এই ৰাউণ্ডটো দেখছ না গোলটো দেখছো দেখছো এই বুঢ়া আঙুলিয়েদি মই ক্লিক বুলি কোৱাৰ লগে লগে এতে টিপি দিবা এতে টিপি দিবা এই যে ইলেকশ্যন ভোট দিবা গেলি যে এনেকে টিপছহি মাৰা টিপি দিবা পাৰিবা না চাওঁ দে বাবা টিপি দিবা ল ৰবা দিয়ক পাৰিব দিয়ক এবাৰ ক্লিক তোৰ দাইদেৰ মাছ শুনাৰ লগে লগে মই ভাবিলো মৰিলো আজি তই মই আকৌ ইংগিতো দিয়া নাই আগতে মই ভাবিলো চেজা আজি ঘপককৈ আহি ওলছি মই গমেই নাপালোঁ না এই মুঠপা উঠিছিল দাইদেৰে মুঠি মিলি আৰু গলটো খাইখৰে আৰু সোমাই গৈছে ঘৰত মই মাইল ৰুমত থাকোঁতে আহিছিল যেন পাওঁ এই হেৰি নহয় ৰাতিপুৱা লাও অনাৰ বিষয়ে একো গমেই নাপালা কেনেকে গম পাব এয়া কিমান হপা লাও চাও লাগি আছে তাতে মাই মোক আজি ভাত খাব গুচিলাই মোক থলত আঞ্জাই দিবলৈ মাছৰ মাথা খাদ দি বান্ধিছিল মস্তি হৈছে বোলে খাই আহিব লাগিছিল মালটিক আৰু ক'লো না বানবা সিয়া যে নষ্ট নহ'ব হ'ব খাবি যা হৈছি যা
মালতীৰ লগত আহাৰ সময়ত কাজিয়া কৰি অহা নহ'ল না ভাত নাৰান্ধিবও পাৰে এটা কাম কৰচোন নহ'লি তই আমাৰ ঘৰত গেলি যাই থাক মই মণ্ডল মামাতেক যাওঁ যা বুজছা না নহ'লে পুৱাক গেলি মামী যাই পেলাই খাই খেও আহিব পাৰে তে মা আহোঁ দে বুজছা না তই আমাৰ ঘৰত গেলি যাই থাক যা যা সোনকালে যাগে যা তে মই আহিলোঁ দে এই ভোলাৰ মহিমা মহাদেৱেও বুজিব পাৰিব নাই হেৰি স্কুটিখন ঢেঁকী খালত থোৱাতকে যদি চুৰে লৈ যায় হেৰা একো চিন্তা কৰিব নালাগে দুটা লগ কৰি থৈছোঁ এটা হেণ্ডেল লগ আৰু এডাল শিকলিয়ে তোমাৰ বান্ধি খুটা এটাত তলা মাৰি থৈছোঁ ইয়াত থলে মনটো শান্তি লাগিলহেঁতেন দেই তেৰে আনিব দেখোন খুজিছিলোঁ দেখা নাই মালতী ডাঙৰ এনে কেনেকৈ গড়গড়াই উঠিল মাটি খহি যাব বুলি ইজনী এনেও অলপ বেছি বেছি লাহে লাহে কয় শুনিব হ'ব একো চিন্তা কৰিব নালাগে ভগৱানে কৰিলে একো অপায় মংগল নহয় শুই থাকা মোৰ হ'লে আজি টোপনি নাহে দেই ইমান দিনৰ মূৰত মনৰ সপোন এটা পূৰণ হৈছে আৰু টোপনি মাৰিম অৰা তোমাৰ টোপনি আহক বা নাহক মোক হ'লে ৰাতিপুৱা সোনকালে জগাই দিবা ৰাতিপুৱা মানুহ কম থাকোঁতে স্কুটিখন দুপাকমান চলাব লাগিব অকলে যাব পাৰিব অকলে কিয় যাম বৰলাক এনেই বুন্দিয়ালাটো খুৱাই থৈ আহিছোঁ নেকি চাবা সি ৰাতিপুৱাই আহি যাব শুই থাকা দেৰি হ'ব নহ'লে হ'ব দিয়ক ভোলা কেৰপা বা বুধে একেদিনে স্কুটি কিনি শিকে লাগে চলাবা স্কুটি চলোৱাটো ইমান আকৌ ডাঙৰ কথা নহয় দেই গাড়ীটো চলোৱা নাই কিবা এই ইমান সহজ কথা বুলিলেও নাভাবি আকৌ টানো নহয় দেই তই চলাব পাৰিবি পাৰিমতো ইনকে ঢকে ইনকে চাবি পাত সুমি ইনকে ষ্টাৰ্ট কৰি দিলোঁ আৰু ৰেজডাল দি পেলাই ইনকে ফৌ ফৌ গুচি গ'লোঁ আহি আছে দ লগে লগে খেল লগে লগে পুৰস্কাৰ ঐ ইয়াক মই যিমান কেঁচা খিলাৰী বুলি ভাবিছিলোঁ কেঁচা খিলাৰী নহয় পকা খিলাৰী এদিনতে চব চফা কৰি দিলে জনা ঘৰৰ মানুহ হয়তো ভোলা বা স্কুটি কিনি ডাঙৰীয়াৰ পৰা ভোলা হৈ গেল চাওঁ চাওঁ চাবি দাল দিয়ক চাবি পাত আকৌ কিয় লাগে একবাৰ চলে চাওঁ নালাগে নেকি স্কুটি কিনি সিমান বাহাদুৰি নেদো হে ব্ৰেণ্ডাৰ পুৰণা মডেলৰ চলা মানুহ আমি ঠিক আছে লগ তেনেহ'লে মই নচলাক নহয় সিহে চলাব হে ভোলা ডাঙৰীয়াই চলাব ঐ তই স্কুটি চলাব জানো নাজনো ইটা জানিম ইটা চলাম ভোলা ডাঙৰীয়া নালাগে নেকি নতুন স্কুটি আকৌ নহয় দিয়ক কিহত নতুন আকৌ নহয় দিয়ক চাওঁ দিয়কচোন নালাগে নালাগে ঐ নালাগে উঠক আপুনি উঠক নালাগে নেকি আকৌ নালাগে নহয় দিয়ক উঠক উঠক নালাগে স্কুটি তই চুয়ে পোৱা নাই পেলাবি মৰিবি পাছত নামিতবি জয় বিষ্ণু আগেৰ বা তে তই পিছত উঠ মই উঠো লৈ চলো এটাই চলো অ'কে ন' প্ৰব্লেম মই আকলাই চলাম ইমান সময়লৈকে শুই থাক নে জয়শ্ৰী জয়শ্ৰী উঠাচোন বৰলা আহি বাহিৰত চিঞৰি আছে হে চাওঁ উঠাচোন উঠা 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 বৰলা ককাইদেৱে মাতিছে চাওঁ উঠা আকৌ কি যে সপোনবোৰ দেখি আছিলো নহয় গৈছো ৰ'বা ইমান খৰকৈ নাযাবা নোৱাৰো নহয় তুমিতো খোৱা বোৱা চব সময়মতে কৰা মই হেনো বাৰু এনেকুৱা হ'বলৈ পালেনে এই কথা এটা নাই জানো বোলে কৰ্মই টানে এফালে ভাগ্যই টানে এফালে ভাগ্য চাগ্য বুলি একো কথা নাই এইবোৰ যে আমি খোৱাৰ নামত খোৱা বৰ বিহৰ ফল শাক পাচলি কোৱা ফল মূলে কোৱা আমি খাইছো কি খাবা আৰু কীটনাশক দ্ৰব্যবোৰ আৰু ৰাসায়নিক সাৰবোৰ এই কওঁতে চবেই ঠিকেই কয় কিন্তু হাতে কামে কোনেও নকৰে মই পিছে অলপ ব্যতিক্ৰম দেই এতিয়া ভোলা কেৰপহঁতৰ নিচিনা উদঙীয়া গৰুৱে খাই তহিলং কৰিব বুলি ভাবিও সৰুকৈ হ'লেও বাগিচাখন কৰিছোঁ ময়ো কৰিম দেই মই এইবাৰ কিটচেন গাৰ্ডেন এখন কৰিম নহ'লে উপায় নাই ব'লা গৈ ব'লা লাহে লাহে দেই
অঁ বৰা কিবা বেয়া হ'ল নেকি অ' তাকেইতো চোতালৰ পৰাটো মই ঠিকেই আহিলোঁ এইখিতেহে কি জানো ঠেহ পাতিলে মই দেখা বেয়া সপোনটোৱে ফুলিয়াব নেকি অ' ৰচোন মনে মনে থাক ৰাতিপুৱা অলপ এনেকুৱা হয়েই ইঞ্জিনটো ঠাণ্ডা হৈ থাকে যে হে প্ৰভু তেনেকুৱাই হওক ঐ নহ'লে জুই অলপৰে ব্যৱস্থা কৰোঁ নেকি তই পাগল হৈছ নেকি পেট্ৰলৰ ওচৰত তই জুই ধৰিবলৈ আহিছ অৱশ্যে বৰফ পৰা ঠাইত এই ডিজেল গাড়ীবিলাক তেনেকুৱা এটা হয় তেতিয়া অকণমান তপতাব লাগে ইয়াত নালাগে ৰহ মাৰচোন তেনেহ'লে ঐ ষ্টাৰ্ট নহ'লে কি কৰিবি কি আৰু কৰিম মই বহি ল'ম তই ঠেলি থাকিবি তাৰপিছত মানে দোস্তি কাচকল আৰু স্কোৱাচ দি পঠিয়াই দিলা তাকেই মানে তাৰ কথাখিনিয়ে বুজিছা দোস্তি একদম আৱেগিক কৰি পেলালে ঘৰৰ মায়ে শুনি পেলাই ভাতকেৰেলা পটল কিবা কিবি দিলে সেইখিনিৰ লগতে আমাৰ মিলাই দি পঠিয়াই দিলে অ' দোস্তি অঁ শ্ল' মোচনত তোমাৰ সেই চাউণ্ডলেছ বাহন এখন আহি আছে হে হাইয়া অঁ ড্ৰাইভিং চিটত চুতীয়া আৰু চাইলেণ্ট মুডত বোধে আছোঁ হা ব'লাচোন ব'লা অঁ ব'লা অকণ ৰ একেবাৰে জোৰলা হৈ গৈছোঁ বুজিছা জোৰলা হৈ গৈছোঁ পুৱতি নিশা দেখা সেই সপোনটোৱে ফুলিয়াবগৈ যেন পাইছোঁ অমংগল ঘোৰ অমংগল অঁ সুগাধৰা কি হ'ল এইখন জানো কালি খাই মিঠাই খোৱা বস্তুখন নহয় এইখনেই ছাৰ অমংগলীয়াখন ঐ নাপায় কি কৰিছ লঠি আছ কেলে হেৰ' নতুন গাড়ী এনেকুৱা হয়ে চেল্ফে কাম নকৰে আকৌ অঁ ছাৰ মোৰ বিৰাট ভাগৰ লাগিছে ঠেলা এটা মাৰি দিব নেকি তাকে সেই দেহাই নকলেও কেতিয়াবা বিবেকৰ অৰ্ডাৰ মানিবলগীয়া হয় অ' দোস্তি ঐ ব'লা ঠেলা এটাকে মাৰি দিওঁ অঁ আহক। আমি পিছে নতুন গাড়ী ভাগৰ এতিয়ালৈকে মিঠাই চিঠাই খাবলৈ পোৱা নাই কৰি সঁচাকৈ যদি ষ্টাৰ্ট হয় ৰসগোল্লা লালমোহন যি খাই তাকে খুৱাম নালাগে প্ৰভু অতি ভালো বেয়া মানে আপোনাৰ এই চুগাৰ থকা মানুহ যে দোস্তি আহা ব'লা যাওক ঠেলি দিয়কচোন ঠেলি দিয়ক